গুৱাহাটীত চাহৰ দোকান দিয়াৰ পিছত চকুৰ আলীয়ে ফেচবুকত লাইভ আহি কান্দি কান্দি কিয় এনেকুৱা নিজৰ দুখৰ কথা ক'বলগীয়া হয়। তেওঁ কষ্ট কৰি টকা উপাৰ্জন কৰিও ঘৰখন চলাব পৰা নাই। সেয়েহে চকুৰ আলীয়ে চৰকাৰক অনুৰোধ জনালে যে নিজৰ মাকৰ নামত অৰুণোদয় আঁচনি বা বৃদ্ধ পেঞ্চন বা বিধৱা পেঞ্চনৰ সুবিধা দিলে ভাল হয়। কিন্তু এতিয়া কথাটো হ'ল অসমৰ বিজেপি চৰকাৰ CM হিমন্ত ছাৰে চকুৰৰ এই অনুৰোধ গ্ৰহণ কৰিবনে? চাওক চকুৰ আলীয়ে ফেচবুক লাইভ যোগে কি ক'লে। মই লাইভত আহিলোঁ, তেনেকুৱা বিষয় নহয়। মই আহিম বুলি মই সদায় ভাবি থাকোঁ যে লাইভত আহিম। একচুৱেলি মই সময় নাপাওঁ, সেইকাৰণে মই লাইভত আহিব নোৱাৰোঁ। আৰু আজি আপোনালোকে জানে মই VCDC চেয়াৰমেনে আছিলোঁ। মই যি কৰিছোঁ ৰাইজৰ হৈ কৰিছিলোঁ। মই নিজাববীয়া হৈ মই একো কৰা নাই। যেতিয়া মই চেয়াৰমেন আছিলোঁ মই চিন্তা কৰিছোঁ সদায় ৰাইজৰ কাৰণে, কিন্তু মই ঘৰৰ কাৰণে একো চিন্তা কৰা নাই। মই শপত খাইছিলোঁ যে মই যিমান দিন চকীত থাকিম মোৰ পৰিয়ালৰ কাৰণে মই একো নলওঁ। এটা অৰুণোদয়ো লোৱা নাই, কোনো ধৰণৰ আমি কোনো ফেচিলিটিও আমি লোৱা নাই। মই ইচ্ছা কৰিলে মই আপোনালোকে জানে মোৰ নিজা ঘৰ বাৰী একো নাই, কিন্তু ইচ্ছা কৰিলে মই ঘৰ বাৰী বনাব পাৰিলোহেঁতেন। মোৰ পৰিয়ালক অৰুণোদয় হওক যিকোনো আঁচনিৰ আমি ব্যৱস্থা গ্ৰহণ কৰিব পাৰিলোহেঁতেন। কিন্তু মই শপত খাইছিলোঁ যে মই চেয়াৰমেন থকালৈকে মই এইবিলাক কাম নকৰোঁ। আজি আমি লাজগড়ত দিব গৈছোঁ। আজি মই মানসিকতাৰ বাবে বহুত আমাৰ পৰিস্থিতি বেয়া। মানসিকতাৰ বাবদ আমি 2টা বছৰত ভাঙি পৰিছোঁ। একচুৱেলি আপোনালোকে জানে মোক মিছা কেছত দুবাৰকৈ জেলত দিলে। জেলৰ পৰা অহাৰ পিছত মোৰ ৱাইফটো গুচি গ'লে। নিজা ঘৰ বাৰী এটাও নাই। মোৰ মাৰ লগতে যাব নোৱাৰোঁ, মোৰ মাক খৰচ দিব নোৱাৰোঁ, সৰু ভাইটিৰ টিউশ্যন খৰচ দিব নোৱাৰোঁ, মই ৰুম ভাড়া দিব নোৱাৰোঁ। মই কি খাওঁ, ক'ত থাকোঁ, মই উপায়হীন পৰি এই মানসিকতা যি হাৰাশাস্তি, সেইখিনিত মই বহুত পিছুৱাই গৈছিলোঁ যে মই কি কৰিম। এতিয়া বহুত দিনৰ পৰা ভাবি আছিলোঁ যে মই যিকোনো এটা কৰ্ম কৰিব লাগিব। মই বিজেপিত আছিলোঁ, কিন্তু মোক সহায় এনে ৰেচপেক্ট দিছে, যিখিনি সন্মান দিব লাগে দিছে, কিন্তু মই যিকোনো ধৰণৰ সহায় কৰিব লাগিছিলে মই বিজেপিত থাকোঁ, এক কাপ চাহ খাব পৰা নাই। মই কি কৰিম? ৰাইজে তাৰ পাছে পাছে ঘূৰিতো লাভ নাই, নিজে কৰ্ম কৰি খাব লাগিব। এতিয়া মই এটা ভাল পালোঁ হয়, যিহেতু মই চেয়াৰমেন গুচি গৈছোঁ, চব গুচি গ'লে হয়। আজি মই লাজগড়ত চাহ দোকান এইটো কাৰণে দিলোঁ, মোৰ মাৰ কাৰণে দিলোঁ। মোক আজি মাক খৰচ দিব নোৱাৰোঁ। আজি মোৰ দুখ লাগে কেতিয়াবা যে নিজৰ কাৰণে মই চেয়াৰমেন হয়, মোৰ মাৰ এটা বিধৱা পেঞ্চন হওক বা অৰুণোদয় হওক বা বুঢ়া পেঞ্চনেই হওক, এটা ৰেচন কাৰ্ড আছিলে মোৰ মা, ৰেচন কাৰ্ডৰ পৰা মোৰ নামো আছিলে, সেইখিনিও কাটি পেলাই দিলে। অনলি মা 5 কিলো চাউল পায়। 5 কিলো চাউল দি কি কৰিব? 5 কেজি চাউল দি কি খাব? এটা অৰুণোদয় আজিলৈকে কৰি দিব পৰা নাই। দুখীয়া মানুহ আমি, আমাক একচেপ্ট নকৰে, কি কৰিম? আজি মই বহুত ভাল পালোঁ হয় যদি আমাৰ গভৰ্ণমেণ্টেৰ ফালৰ পৰা যদি মোৰ মাৰ কাৰণে এটা অৰুণোদয় হওক বা বুঢ়া পেঞ্চন হওক বা বিধৱা পেঞ্চনেই হওক, যিকোনো এটা পেঞ্চন এনে গভৰ্ণমেণ্টে বহুত দি আছে, যদি দিলেহেঁতেন মই ইচ্ছা কৰিলে মই পালোঁ হয়। চেয়াৰমেন থাকোঁতে মই কেতিয়া লগ কৰা নাছিলোঁ। মই আনৰ কাৰণে কৰিছোঁ। আপোনাৰ মোৰ VCDC যাব সুধিব, চুকৈলি হাতত কিমান মানুহে বুঢ়া পেঞ্চন, বিধৱা পেঞ্চন, অৰুণোদয় কিমান কৰি দিছে, কিমান ৰাস্তা ঘাটৰ কাম কৰিছোঁ, কিন্তু মই এখন তামোল খোৱা নাই। আৰু মই কেতিয়া শপত খাইছিলোঁ যে মোৰ পৰিয়ালত মই একো নিদিওঁ, কিন্তু মই শপত খাই কৰিছিলোঁ। আজি মই দিয়া নাই, কিন্তু যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত যদি আমাক এটা অৰুণোদয় আঁচনি যদি আমাৰ মাৰ কাৰণে যদি দিলেহেঁতেন, তোক মই হ'লেও সুখী হ'লে পালোহেঁতেন। আজি আমাৰ কিমান কষ্ট কৰি আছোঁ এইটো মইহে গম পাওঁ। মোৰ একো নাই, মই বিজেপি কৰিছিলোঁ। আজি ৰাজগড়ত মই চাহ দিলোঁ, ৰাইজে মোক আঁকোৱালি লওক। আজি ৰাইজে মোক আঁকোৱালি লৈছে। আজি মোক 10 টকা দাম কথা নহয়, আজি মই 10 টকা দিছোঁ, মই 10,000 টকা মই উপহাৰ পাইছোঁ। মোৰ চুকৈলিৰ পইচা আছে, চুকৈলি বিজেপি কৰিলে। আৰু এইদিনা মই আৱেগিক হৈ মই কৈছিলোঁ যে যিটো আমি গৰু মাংসৰ কথাটো, একচুৱেলি আদিকালি আমি যিটো সংবিধানত কৈছে মই সেই কথাটো কৈছোঁ, কিন্তু কিছুমান কথাটো আমি আৱেগিক হৈ কৈছোঁ। আজি এইখানে আৱেগিক হৈছিলোঁ যে গভৰ্ণমেণ্টে যি কৰে সেইটোতো আমাৰ মানিব লাগিব, কাৰণ গভৰ্ণমেণ্টেৰ ওপৰত আমি একো কৰিব নোৱাৰিম আমি। গতিকে গভৰ্ণমেণ্টে যি কৰে সেইটো আমাৰ আদৰণি জনাব উচিত আমাৰ, কিন্তু আমাক কোনো ধৰণৰ আমি সঁহাৰি নাপাওঁ। সেইকাৰণে মই চুকৈলি দুখীয়া মানুহ নহয়, চুকৈলি বহুত। গতিকে মই কিমান মানসিকতাভাৱে ভাঙি কৰি আছোঁ, কিমান কষ্টত আছোঁ, এই কথাটো মানুহে গম পোৱা নাই আজিলৈকে।
আপোনালোকৰ আশীৰ্বাদ আছে মই দুটা কেছতে ডিগ্ৰী পাম এইটো 100%। ওপৰৱালাৰ আশীৰ্বাদ আছে আৰু ৰাইজৰ আশীৰ্বাদ আছে, মোৰ মাৰ আশীৰ্বাদ আছে, গতিকে সকলোৰে আশীৰ্বাদ আছে, মই জিকি আহিম। গতিকে মই যিমান কষ্ট কৰি আছো 2টা বছৰত বহুত বহুত কষ্টতে মই সংগ্ৰাম কৰি আছো। আজি দিনে নিশা আপোনালোকে দেখা পাইছে মই দোকানত নিজে মাটিৰ ঘাম পাই পেলাই দিনে ৰাতি কিমান কষ্ট কৰিছো। ৰাতি এতিয়া 11টা বাজিলে, মই মাত্ৰ 1 ঘণ্টা বা 1.5 ঘণ্টা টোপনি মাৰিব পাৰো, তাতকৈ ওপৰত নোৱাৰো। মোৰ 2টাৰ পিছত পৰা সম্পূৰ্ণ বস্তুবিলাক ৰেডি কৰিব লাগে, তাৰপিছত 6টাৰ পিছতে আমি দোকানটো খুলিব লাগে। আজি মই 500 টকা হ'লেও মই উপাৰ্জন পাওঁ বাধ্যত। আজি মোৰ মাৰ আজি 500 খৰচ দিব পাৰোঁ, মই কেছৰ কাৰণে আজি চলিব পাৰোঁ। 500 টকা হ'লেও আমি মাহত 15,000 টকা, 15,000 টকা হ'লে আমাৰ একদম খৰচ কমকে হ'ব। কিন্তু আমি ভৱিষ্যতে আমি ঘৰ বাৰী বনা পাৰিম না নাপাৰিম এতিয়ালৈকে আমি ভবা নাই। কিন্তু যদি আমাৰ গভৰ্ণমেণ্টে ফালৰ পৰা যদি মোৰ মাৰ কাৰণে যদি আমাৰতো এটা অৰুণোদয় যদি আঁচনি কৰি দিলেহেঁতেন তথা মই সুখী পালো হয়। মই ইচ্ছা কৰি পাৰিলোহেঁতেন, কৰা নাই। তে আপোনালোকে আহিব দিছপুৰ লাষ্ট গেট মোৰ চাহ দোকান ৰাইজ, আপোনালোকে আহি 1 কাপ চাহ খাই মোক সহায় কৰি যাব। মই এইখিনি কামটো আপোনালোকে যদি গুৱাহাটী কোনোবাই আহে মোৰ চাহ তাত এইটোৱে হ'ব। আৰু মই যিমান পাৰোঁ চেষ্টা কৰি আছো গোটেই